সো 11 নম্বৰ প্ৰশ্নত কৈছে আলফা আৰু বিটা দ্বিঘাত বহুপদ x² - 6x + a এর দুটা শূন্য যদি 3x আলফা + 2 বিটা = 20 তেন্তে এর মান হ'ব কি ইয়াতে চাৰিটা অপচন আছে কোনটো হ'ব উলিয়াব লাগে এতিয়া আহা কেনেকৈ কৰিব লাগে বা মান নিৰ্ণয় কৰিব লাগে এটো চাও আহা সো ইয়াতে এটো হল বহুপদটো শূন্য দুটা আলফা আৰু বিটা 3 আলফা + 2 বিটা = 20 দি আছে আৰু এর মানটো কিমান হ'ব উলিয়াব লাগে এতিয়া সো আমি কেনেকৈ কৰিম ইয়াৰ পৰা আমি কি কৰিম প্ৰথমত আমি এক নম্বৰটোত আলফা আৰু বিটাৰ যোগফল উলিয়াম আলফা আৰু বিটাৰ যোগফলটো কিমান হ'ব যে এটো আছিল সূত্ৰ হিচাপত -b/a তেতিয়ালে -b/a হলে এটো আছিল x ৰ হহক x ৰ লগত থকা সংখ্যাটো আৰু এটা আছিল x² ৰ হহক এতিয়া সোয়া ইয়াতে আমি কি কৰিব পাৰো আলফা প্লাস বিটা ইয়াতে যদি আমি মান বহাও সোয়া কি হ'ব -b x ৰ হকটো কি আছে ইয়াতে -6 তেতিয়ালে -6 আৰু 1 হ'ব ইয়াতে x² লগত 1 আছে তেতিয়ালে আমি কি পাই আছো 6 পাই আছো আলফা প্লাস বিটাৰ মান আমি কিমান পাই আছো 6 পাই আছো তেতিয়ালে ইয়াতে আলফাটো আমি ৰাখি দিলে তেতিয়ালে আমি এটা কাম কৰিব পাৰো যেহেতু আমাৰ হেৰি উলিয়াব দিছে এই বিটাটো আমি হফালে দি দিম তেতিয়া মাইনাস হৈ যাব বিটা এতিয়া সোয়া এইখিনি বস্তু ইয়াতে আমি আলফাৰ মান পালো 6 - বিটা এই মানটো যদি আমি এইটো সমীকৰণত বহাই দিও যেটো আমাৰ দি আছিল এতিয়া ইয়াতে সোয়া এতিয়া এইটো সমীকৰণ আমি লৈছো যেটো দি আছিল ইয়াত যদি আমি আলফাৰ মানটো বহাই দিও তেতিয়ালে 3 ইয়াত আলফা মানটো হল কি আছে 6 - বিটা তাৰ পিছত +2 বিটা = 20 তিনি লগত এখিনি পূৰণ কৰা 3 6 × 18 -3 ইয়াতে কি হ'ব 3 বিটা + 2 বিটা = 20 এতিয়া 3 বিটাৰ পৰা দুটা বিটা মাইনাস কৰিলে -বিটা এটা থাকিব তেতিয়ালে 18 - বিটা = 20 এতিয়া আমি যদি -বিটাটো ৰাখি দিলু 20 18 হপালে গলে মাইনাস হ'ব এফালে সোয়া -বিটা = আমি ইয়াত পৰা 2 পাম তো -2 যদি উঠাই দিও তেতিয়া মাইনাস হপালে গুচি যাব বিটাৰ মান আমি -2 পাম এতিয়া -2 টো ইয়াতে বিটাৰ মানটো বহাই দিলে এতিয়া আলফাৰ মানও আমি পাম গতিকে সোয়া ইয়াতে আমি কি কৰিম এক নম্বৰটো আমি লৈছো এক নম্বৰত কি আছে আলফা = 6 - বিটা তো ইয়াতে আমি কি কৰিম 6 - বিটাৰ মানটো পাইছো আমি কিমান -2 তেতিয়ালে 6 - প্লাস হ'ব 2 তেতিয়ালে বিটাৰ মান আমি 8 পাই আছো তো আলফাৰ মান কিমান পালো আলফাৰ মান পালো আমি 8 আৰু বিটাৰ মান পালো আমি পাইছো আমি -2 এতিয়া হা শূন্য দুটাৰ পূৰণফল যেটো আছিল সেই সূত্ৰ ব্যৱহাৰ কৰিম আলফা বিটা = c/a আছিল তো ইয়াতে আমাৰ কি আছে এটো আমাৰ যেটো সমীকৰণটো দিয়া আছিল ইয়াতে এটো ধ্ৰুবক পদটো a আছে গতিকে আমি ইয়াতে কি কৰিম মান গেটা বহাই দিম ইয়াতে সোয়া c ৰ মানটো হ'ব a আৰু a টো হল x² হক 1 তেতিয়ালে আলফা আৰু বিটা এই দুটা পূৰণ কৰি দিম এই দুটা পূৰণ কৰিলে কি হ'ব আলফাৰ মান 8 আৰু বিটাৰ মান -2 তেতিয়ালে সোয়া ইয়াতে তো a হ'ব এই ইয়াতে দুটা পূৰণ কৰিলে -16 হ'ব তেতিয়ালে আমি কি পাই আছো এর মানটো পাই আছো -16 এটো আমাৰ শুদ্ধ আনসার এতিয়া অপশনটো চাই লও সো ইয়াৰ ভিতৰত শুদ্ধ অপশনটো হ'ব আমাৰ ডি অপশনটো শুদ্ধ